অভিশপ্ত কয়লা খনিৰ পৰা উদ্ধাৰ হ'বনে আবদ্ধ সকলো শ্ৰমিক প্ৰকৃততে কিমানজন শ্ৰমিক হেৰাই গ'ল কয়লা খনিত সেইবিলাকত অলপ হেৰি কম আছিল কিন্তু এইটোত হাইটটো বেছি আমি শুনামতে 350 ফুট কিন্তু তেওঁ লোককেইটা দুই তিনিটা তাতে আছে আৰু দুইজনমান ঘৰত আহিছে তেখেতক সুধিছোঁ তেখেতক কৈছে 340 ফুটৰ কথা কৈছে তেখেতে তাতে কাম কৰিব গৈছিল যেদিনাখন তাৰমানে যোৱাৰ 6 দিন পিছত কামত সোমাইছে সোমবাৰৰ দিনা ৰাতিপুৱা তাৰমানে 5টামান বজাত সিহঁতে কামত সোমাইছে আৰু আমি 7টামান বজাত খবৰ পাইছোঁ সিহঁতে তাৰমানে পানীৰ তলত আবদ্ধ হৈছে কিন্তু আজি 4 দিন উকলি গ'ল আমি তাৰমানে যি শুনিয়ে আছোঁ তাৰমানে উদ্ধাৰ অভিযান চলাই আছে কিন্তু আজিলৈকে আমি এইটো এনেকুৱা এটা খবৰ পোৱা নাই যে নাই আমি ডেড বডিকেইটা পাইছোঁ বা জীৱিত পাইছোঁ কিন্তু আমি এতিয়ালৈকে সেইটো খবৰ পোৱা নাই মূল কাৰণটো হ'ল আমাৰ ইয়াতো হ'ল পিছপৰা গাঁও এই আগফালেদি নদী এখন আছে আমাৰ ইয়াত তাৰমানে ইনকাম চ'ৰ্চটো ইমান নাই ইয়াৰে মানুহ বেছিভাগ মানুহ তাৰমানে বাহিৰতে কাম কৰিব যায় সেইকাৰণে তাৰমানে তেওঁ কিছুমান দিন ঝালমুড়ি বিক্ৰী কৰিছিল গাঁৱে গাঁৱে কিন্তু সেইটো পইচা দি তেওঁৰ ঘৰ নচলে সেইকাৰণে তেওঁ বাহিৰলৈ গৈছিল আমাৰ গাঁৱত বহুত মানুহ আছে কিন্তু মানুহ হিচাপত মাটি কম অভিশপ্ত কয়লা খনিৰ পৰা উদ্ধাৰ হ'বনে আবদ্ধ সকলো শ্ৰমিক প্ৰকৃততে কিমানজন শ্ৰমিক হেৰাই গ'ল কয়লা খনিটোত ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘাৰ সাহস ক'ত পালে ব্যৱসায়ীয়ে দিছপুৰ আৰু আৰক্ষীৰ শীৰ্ষ মহলত কিয় নাছিল কোনো খবৰ কাৰ আশীষত চলি আছিল ক'লা হীৰা খননৰ বৃহৎ নেক্সাছ আৰু ক'ত ক'ত চলি আছে অবৈধ ৰেড হল মাইনিং অংকুৰ বৰঠাকুৰৰ সৈতে দ্য ট্ৰুথ আজি নিশা 7:55 লাইভ